কেতিয়াবা এখন চহৰৰ প্ৰেমত পৰেনে মানুহ? আমি নজনাকৈ আমাৰ বাবে ৰৈ থাকে নেকি কোনোবা নগৰ? আমাৰ যেন জন্ম জন্মান্তৰৰ প্ৰেমিক হৈ আঁকোৱালি ল'বলৈ। সন্ধ্যাৰ বাবে এই মহানগৰখন যেন তেনে এক প্ৰেমিক। জীৱনে দিয়া আটাইতকৈ কষ্টৰ সময়খিনিতেই মহানগৰে আহ্বান জনাইছিল তাইক। লুইতৰ পাৰৰ এই ব্যস্ত চহৰলৈ অনুৰণৰ হাতত ধৰিয়েই গুচি আহিছিল সন্ধ্যা। তাৰ পাছত মহানগৰখনে যেন নিচুকাই আছে তাইক। প্ৰতিটো পুৱা, প্ৰতিটো আবেলি, প্ৰতিটো সন্ধ্যা বা নিশা নতুন সাধুকথা শুনাই যেন উমলাই তাইক। কত সন্ধিয়া যে তাই কটাই দিছে শুক্ৰেশ্বৰ দেৱালয়ৰ আৰতি চাই। কত আবেলি অনুৰণৰ সৈতে এটাও শব্দ বিনিময় নকৰাকৈ পাৰ কৰিছে বেলিভিউত। কতবাৰ তাইৰ মন ভাল লাগক বুলিয়েই অনুৰণে লৈ গৈছে পাণবজাৰৰ প্ৰকাশিকাৰ কিতাপৰ মাজলৈ। এৰা মহানগৰে লাহে লাহে মলম সানিছিল যেন আঘাতবোৰত। সেই মহানগৰৰে এটা বিখ্যাত তথা চঞ্চল গলি, প্ৰতিটো দিনেই হাজাৰ কাহিনীৰ সাক্ষী হোৱা এটা গলি, অনেক উপন্যাসৰ জন্মদাত্ৰী এটা গলি, প্ৰতিটো সন্ধিয়া গাভৰু হোৱা এটা গলি। ইয়ালৈ সন্ধিয়া প্ৰায়ে আহে সন্ধ্যা। গুৰু গম্ভীৰ খোজেৰে পাৰ হৈ যায়। চাৰিওফালে থকা খোৱাৰ দোকানবোৰত চলি থকা হাঁহিবোৰে, ৰাস্তাত খোজকাঢ়ি যোৱা উকিবোৰে সন্ধ্যাক যেন পাৰ হোৱা সময়ছোৱা দেখুৱাই দিয়ে। আগতে ইয়াৰ দোকানবোৰ ইউনিভাৰ্চিটিৰ গেটখনৰ সন্মুখতেই আছিল। এতিয়া তাৰ পৰা উঠিলে। সন্ধ্যাই বুজি নাপায় ইউনিভাৰ্চিটিৰ সন্মুখৰ বাবে উঠালে নে ৰাস্তাৰ ইপাৰে থকা পাৰ্কখনৰ আটকধুনীয়া গেটখন মানুহৰ চকুত পৰক বুলি মন যায় তাইৰ। এই গলিটোৰ কোনোবা এখন দোকানত পুৰি চব্জিৰ সোৱাদ ল'বলৈ মন যায়, হাঁহি হাঁহি চঞ্চল হ'বলৈ মন যায়, কিন্তু নোৱাৰে। কিয় নোৱাৰেনো? অন্তৰ্মুখিতা নে 123 বছৰীয়া এখন শিক্ষানুষ্ঠানৰ অধ্যাপিকা হোৱাৰ মৰ্যাদা? ৰাধাখন পঢ়ি পঢ়ি কেতিয়ানো সন্ধিয়া হৈছিলহি গমেই নাপালে সন্ধ্যাই। কিতাপৰ মাজত বুকমাৰ্কটো ভৰাই উঠি আহিছিল তাই ইয়ালৈ। ফ্লেটৰ পৰা নামি আহি খোজকাঢ়িয়েই সিহঁতৰ ইউনিভাৰ্চিটিৰ এই হোষ্টেল ৰোডটো পালেহি। বুকুখন গধুৰ হৈ আছিল। ময়ূৰৰ মৃত্যুত হয়তো অসমীয়া সাহিত্যই এক সুন্দৰ সম্ভাৱনাক হেৰুৱালে। গধুৰ মনটোক নিচুকাবলৈকে তাই ইয়ালৈ আহিছিল। ভাল লাগে এই হাঁহিমুখৰ ল'ৰা ছোৱালীবোৰ দেখি, কেতিয়াবা এটা ভাল লাগে তাইৰ। জীৱনৰ আটাইতকৈ ধুনীয়া সময়খিনি উপভোগ কৰি ভাল লাগে, লাগিলে সেয়া আনৰেই হওক। সন্ধ্যাই অনুভৱ কৰে লাহে লাহে যেন তাই প্ৰেমত পৰিছে এই মহানগৰৰ, তাই শিক্ষকতা কৰা বিশ্ববিদ্যালয়খনৰ। কেতিয়াবা অতীত খুচৰিও চায়। কোনোবা সময়ত অতীতত আছিল নেকি দেৱদাৰুৰ ছাদ জিৰোৱা সপোন? নাই, তাইচোন অতীত কাঞ্চনৰ ৰঙেৰেই ৰঙীন। কিন্তু জীৱনৰ এই বয়সত দেৱদাৰু যে তাইৰ অতি প্ৰিয় হৈ পৰিছে। গধূলিৰ এই চিঞৰবোৰ, হোষ্টেল ৰোডৰ দোকানবোৰ কিবা যেন অতি আপোন। এৰা ইয়াত হেৰাই যাব পাৰি, নিজক নিজেই প্ৰশ্ন সুধিব নোৱাৰাকৈ হেৰাব পাৰি। সেয়ে হয়তো কাঞ্চনৰ নিৰিবিলিতকৈ দেৱদাৰুৰ কোলাহল তাইৰ বেছি প্ৰিয় এতিয়া। উভতি আহি গোসাঁই ঘৰত সোমাই চাকিগছ জ্বলাই দিলে সন্ধ্যাই। কিয় জানো ৰাধাকৃষ্ণৰ যুগল মূৰ্তি ভাগলৈ চাই তাই চকু সেমেকি উঠিল। তাই জানে আহিব লগা দিনকেইটা বৰ সুখৰ নহ'ব তাইৰ। বুকুখন শিল কৰিবলৈ সাজু হৈছে যেন। অনুৰণৰ মাককো দুখ নিদিয়ে তাই। এই বয়সত নাতি উমলাবলৈ মন প্ৰতিজনী নাৰীৰে যাব, কিন্তু দোষ জানো সন্ধ্যাৰ? বিয়াৰ এবছৰৰ পাছত সেই ভয়ংকৰ ঘটনাটো জানো তাই পাহৰিব পাৰিছে? সেইটো তাইৰ দোষ জানো? কণমানি কপাহ যেন লগা পুতলাটো যেতিয়া নিষ্প্ৰাণ বুলি ডক্তৰে কৈছিল, তাই যে তেতিয়া ৰুণ ক'ত আছা? অনুৰণৰ মাতত ভাৱনাৰ ঝুটি পৰিল তাইৰ। আজি বুলিয়েই নহয়, আগতেও তাইক অতীতৰ সেই ঘটনাৰ পৰা উলিয়াই আনিছে অনুৰণে।
কিন্তু ঘাঁবোৰ পাহৰা ইমান সহজ জানো? গোসাঁই ঘৰৰ পৰা ওলাই আহিল সন্ধ্যা। অনুৰণে কফি একাপ আগবঢ়াই দিলে তাইলৈ। লোৱা, কেনেকৈ বুজি পায় সি? সেই তেতিয়াৰে পৰা এতিয়ালৈ। আচৰিত, অনুৰণৰ ৰন্ধাত খুব চখ। ঘৰত থকাৰ সময়খিনিত পাকঘৰত সোমোৱাৰ সুযোগটো নেৰে সি। মনু আৰু সন্ধ্যাৰ সেই সময়ত পাকঘৰৰ কাষলৈ যোৱা নিষেধ। সিহঁত থাকিলেও হেনো সি নাৰ্ভাছ হয় আৰু খানা বেয়া হয়। হাঁহি হাঁহি সন্ধ্যা আৰু মনু আঁতৰি আহে। আজিও সাৰ পাই নিজেই মনু আৰু তাইলৈ চাহ কৰিলে আৰু সন্ধ্যালৈ তাই ভাল পোৱা কফি। আনদিনা অনুৰণ, সন্ধ্যা, মনু আৰু মিতুৱে একেলগে চাহৰ মেলত বহে। পিছে আজি সন্ধ্যা সিহঁতৰ ওচৰৰ পৰা উঠি গৈ ৰুমৰ টেবুলখনত বহিল। কফিত চুমুক দিয়াৰ লগতে মেলি ল'লে ৰাধা পুখুৰী। গোবিন্দপুৰত ৰাধাৰ আটাইতকৈ প্ৰিয় ঠাইটুকুৰা। স্নেহালয়ৰ পিছফালৰে লুংলুঙীয়া বাট এটাৰে গৈ পোৱা পথাৰখনৰ লগতেই পুখুৰীটো। তাৰ পাৰত এজোপা ৰাধাচূড়া। পুখুৰীটো ৰাধা সৰু থাকোঁতে ককাক ধৰ্মনাৰায়ণে খন্দাই দিছিল। সৰুৰে পৰা নৈবলীয়া ৰাধাই হোৱাই নোহোৱাই দৌৰ মাৰে লখিমীৰ পাৰলৈ। গোটেই গাঁওখন পাৰ হৈ লখিমীৰ নিজান পাৰত অকলে অকলে গুচি যোৱাৰ বাবে কত দিন যে তাই গালি খাইছে, মাকৰ মাৰ খাইছে। সেইবাবেই এবাৰ ৰাধাৰ জন্মদিনত ঘৰৰ ওচৰতে ককাকে এই পুখুৰীটো খন্দাই দিছিল, তাইৰ নামতেই নামাকৰণ কৰি। ইয়াৰ পাৰলৈ ৰাধাৰ নিজৰ মানুহখিনিহে আহে। মনটো বেয়া লাগিলেই ৰাধা ইয়াৰ পাৰলৈ আহে। মেখেলাখন কুচাই ভৰিকেইটা পুখুৰীৰ পানীলৈ মেলি দিয়ে। পুখুৰীটোৱে যেন তাইক বুজি পাই কাষৰ ৰাধাচূড়াজোপাই বতাহ এচাটি মাৰি তাইক নিচুকায়। ৰাধা কেতিয়াবা চিলমিল টোপনিটো পৰে ইয়াতে। বনকুঁৱৰী যেন লাগে তাইক তেতিয়া। ৰাধাৰ কোনোবা জনমৰ যেন প্ৰিয় সখী দুজনীহে, পুখুৰীটো আৰু ৰাধাচূড়াজোপা। আজিও বহু সময় ইয়াতে বহি আছেহি তাই। কন্দনামোৱা চকুহালৰ পৰা চকুপানী এই পৰুকৈও উভতি গ'ল। তাই কান্দিব নোৱাৰে বাবেই নেকি কষ্টও বেছি পায় তাই। চকুপানী নোলোৱা মানুহৰ কষ্টও বেছি। আজি মনটো খুব বেয়া তাইৰ। সেই মিটিঙৰ পৰা যে অলকে হাজৰিকা গুচি গ'ল, সেই লৈয়ে আৰম্ভ হৈছিল সকলো। ঘৰত ককাক নাছিল। মিটিঙৰ পৰা আহি ৰাধাই ভাতকেইটা খাইছিলহে। চোতালৰ পৰাই গৰ্জন কৰি সোমাই আহিছিল খুৰাক বৈকুণ্ঠ। কি ভাবিছ তই নিজকে? ইমান মানুহৰ মাজত তেওঁক অপমান কৰাৰ সাহস ক'ত পালি তই? ৰাধাই ভাত খায়েই উত্তৰ দিছিল গভীৰ হৈ। কবিতা আবৃত্তি কৰিলে কাৰোবাক অপমান কৰা হয় নেকি? মনে মনে থাক। কবিতা আৰু বেলেগ নাপালি? কাক মূৰ্খ সজাব আহিছ? তই কিয় সেইটো কবিতা কৰিছিলি? আমি বুজি পোৱা নাই? এইবাৰ ৰাধাই কিছু জোৰকৈ ক'লে। পাইছ যদি ভাল কথা। সেইটো কবিতাত ৰাইজক খুটি খোৱা নেতাৰ কথা আছিল। তহঁতৰ হাজৰিকাৰ ইমান গাত কিয় লাগিল? তাৰমানে গোসাঁই ঘৰত কোন? মই কল খোৱা নাই নে কি? ৰাধা, কথা চম্ভালি কবি, নহ'লে মই। খুৰাকে কথাটো সম্পূৰ্ণ কৰিব নোৱাৰিলেই। ৰাধাই সন্মুখৰ পানীৰ ভৰ্তি ঘটিটো দলি মাৰি পঠালে। কাঁহৰ ঘটিটো বৈকুণ্ঠৰ কাষেৰে গৈ ভয়ংকৰ শব্দ এটা কৰি বেৰত লাগি পৰিল। মাক, খুৰীয়েক লগতে বৈকুণ্ঠ নিজেও হতভম্ব হৈ চাই থাকিল তাইলৈ। গালি বা খং বেলেগ কথা, কিন্তু তাই যে বস্তু দলিয়াই দিব সেইটো কল্পনাও কৰা নাছিল তেওঁলোকে হয়তো। লগে লগে ৰাধাৰ মাক কুন্তলাই ৰাধাক এটা প্ৰচণ্ড চৰ সোধাই দিলে। বৈকুণ্ঠৰ লগে লগে মাত, আৰু দিয়ক বৌ, চবেই মূৰত উঠাই নষ্ট কৰিলে এইক। মোৰ ঘৰত খাই মোলৈকে হাত উঠাব পৰা হ'ল তাই। লগে লগে এটা গলগলীয়া মাতে কপাই দিলে স্নেহালয়ৰ আখল ঘৰ। কাৰ ঘৰ বুলিলি এইখন? কুন্তলা আৰু সাদৰীয়ে লগে লগেই উৰুনি টানি ল'লে। সিহঁতক লুকাই লুকাই চাই থকা তেজাও দৌৰ মাৰিলে। ৰাধা আৰু বৈকুণ্ঠও হঠাৎ যেন সচেতন অৱস্থালৈ আহিল। সাদৰীয়ে পৰি থকা ঘটিটো উঠাই আনিলে।
লগে লগে আখললৈ ধীৰ গম্ভীৰে সোমাই আহিল ভানুমতী চৌধুৰী। পিছে পিছে ৰাধাৰ আইতাক ধৰ্মনাৰায়ণৰ পত্নী মনোহৰা। সাধাৰণতে ভানুমতী এইখিনি সময়ত আখললৈ নাহে, হয়তো নিজৰ কোঠাত নাইবা বুলনিতেই বহি থাকে। ৰাজহাউলি যেন স্নেহালয়ৰ আকৃতি দীঘলীয়া হোৱাৰ বাবেই আখল ঘৰৰ শব্দ ভানুমতীৰ ৰুমলৈকে নাযায়। কিন্তু আজিৰ কথাখিনি গম পাইছিল তেখেতে। তাতেই আখলৰ কিবা এখন লাগিছে বুলি পোনাৰ মুখেৰে শুনিয়েই আহিল তেখেত। ধৰ্মনাৰায়ণ নথকাৰ অৱস্থাত ৰাধাক ইহঁতবোৰে যে কথাৰে ঠেকেচি পেলায় সেই কথা তেখেতে জানে। অৱশ্যে ৰাধাৰ খঙে চূড়ান্ত সীমা পালে যে ঘটনা ওলোটা হ'বগৈ সেইটোও বুজি পায় ভানুমতীয়ে। সেইখিনিতেই মুখনি মাৰিবলৈ আহিছিল যদিও বৈকুণ্ঠৰ কথাত মাত গহীন হৈ আহিল ভানুমতীৰ। তলমূৰ কৰি উত্তৰ দিলে বৈকুণ্ঠই, নহয় মানে আই, নিজৰ ঘৰৰ মানুহৰ লগত শত্ৰুতা কৰা জানো ভাল? গোটেই অঞ্চলৰ লগতেই ওচৰৰ 7খন গাঁৱতো চৌধুৰী পৰিয়ালৰ নাম মুখে মুখে। তেনেস্থলত বৈকুণ্ঠৰ কথা শেষ নহওঁতেই ভানুমতীয়ে ক'লে, সেই চৌধুৰী পৰিয়ালৰ কোনো সন্তানে কেতিয়াও নেতাৰ ভৰি চলিকি ঢোলৰ লগত মেটেকা হোৱাও নাছিল। অসম আন্দোলন, ভাষা আন্দোলন, শ্বহীদৰ ঘৰ এইখন। গোবিন্দপুৰ সাক্ষী আছে। কত নেতাই এইখন ঘৰৰ চোতালত আহি মূৰ তল কৰি কথা কয়হি। কোনোদিন আমাৰ ঘৰৰ ল'ৰাই নেতাৰ কাষে কাষে ঘূৰাৰ নজিৰ নাই। ৰাধাই যি কৰিলে উত্তম কৰিলে। লম্পট অলকেশক ইয়াতকৈ ভাল উত্তৰ আৰু কি দিব লাগিছিল? ভানুমতীৰ কথাকেইটা যেন কথা নহয়, চমতাৰ কোবহে আছিল বৈকুণ্ঠৰ বাবে। হাতখন মুঠি মাৰি দাঁতকেইটা কৰচি আছিল যদিও বুকুখনে ধান বানাদি বানি আছিল তেওঁৰ। কথাখিনি কৈ ভানুমতীয়ে ৰাধাক মূৰত হাত ফুৰাই আঁতৰি গ'ল। কুন্তলাৰ ভয় লাগিছিল। যদি ভানুমতীয়ে ৰাধাৰ গাত হাত তোলাৰ কথা গম পায় তেন্তে কি গতি কৰিব ঠিক নাই। পিছে তেনে একো নহ'ল। ভানুমতী ওলাই যোৱাৰ পাছত ৰাধাও ওলাল। একেলৰে গৈ ৰাধাপুখুৰী পালেগৈ তাই। ৰাধাচূড়া জোপাত মূৰটো হাওলাই পেলাই দিলে। চকুকেইটা মুদি দিছিল যদিও টোপনি অহা নাছিল ৰাধাৰ। কাৰণ তাই জানে তাই ইয়াত আছে বুলি জানিলে ইয়ালৈ যে আৰু কোনোবা আহিব। তাই আশা কৰা মতেই লাহে লাহে পাতল বাঁহীৰ সুৰ এটা ভাহি আহিল। লাহে লাহে সেই সুৰটো যেন কাষ চাপি আহিল। সুৰটো ওচৰ চপাৰ লগে লগে ৰাধাৰ ওঠৰ হাঁহিটো যেন স্পষ্ট হৈ উঠিল। এসময়ত একেবাৰে ওচৰ পাই বাঁহীটো ৰৈ গ'ল। এটা শান্ত মাত, ঐ ৰাধা। ৰাধা ৰৈ যায় এই মাতত। কুন্তলাৰ ধমকি, মনোহৰাৰ শাসন, বৈকুণ্ঠৰ গালিৰ সিপাৰে থাকে এই মাতটো। এইটো মাত কানাইৰ, ৰাধাৰ আপোন কানাইৰ।